2005 চনৰ আগত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা সকলো চৰকাৰী কৰ্মচাৰীক আমি OPS-ত আনিব খুজিছো। অপাৰেশ্যন ব্লেকবোৰ্ড আদিত নিযুক্তি দিয়া সেই সময়ত 30,000 ব্যক্তিয়ে ডিৰেক্টলি বেনিফিটেড হ'ব। 30,000 এমপ্লয়িজ উইল গেট OPS। UPS আহিব, যিটো পেঞ্চন আজিও পাই আছো তাৰো আমি নিশ্চয়তা প্ৰদান কৰিম। আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি অসমত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কেছলেছ ট্ৰিটমেণ্টৰ অৱধাৰণাটো আৰম্ভ কৰিছো। মেডিকেল কলেজত যাব কেছলেছ ট্ৰিটমেণ্ট হ'ব, কেঞ্চাৰ হস্পিটেলত যাব কেঞ্চাৰ ট্ৰিটমেণ্ট হ'ব কেছলেছ। আৰু এই বছৰৰ ভিতৰতে মাদ্ৰাজ, দিল্লী, কলিকতাতো 3খন ডাঙৰ হস্পিটেলক আমি কেছলেছ ব্যৱস্থাত আনাৰ বাবে আমি প্ৰচেষ্টা কৰিম। চৰকাৰী কৰ্মচাৰীসকলে এতিয়া কোনোবা এজন মানুহৰ বেমাৰ হৈছে, তেওঁ দিছপুৰত ফাইল ঘুকটিব নালাগে, নিজৰ আই কাৰ্ডখন লৈ গৈ তেওঁ হস্পিটেলত ট্ৰিটমেণ্ট কৰিব পাৰিব। আৰু সেয়ে নহয়, NHM, SSA এইবিলাকত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোককো আমি 100% মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়াৰ বাবে সিদ্ধান্ত লৈছো। তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হ'ব নে নহ'ব? নহ'ব, নহ'ব, ৰেগুলাৰাইজেশ্যন হ'ব নাই চাকৰিটো? নহ'ব, কাৰণ মানে আচল কামটো নকৰে, চবতে আচল কামটো নকৰে। চাহ শ্ৰমিকৰ কাৰণে নকৰে, ছয় জনগোষ্ঠীৰ কাৰণে আচল কামটো নকৰে, ওপৰতে দুটকামান পইচা দি দিব খালি। আপোনাৰ তাতে বান্দৰ কেঁকুৱা লাগি আছে নেকি চাওক, আপুনি উঠি আছে। গতিকে অধ্যক্ষ মহোদয়, যিজন মানুহৰ নিযুক্তি কন্ট্ৰেকচুৱেল হয় সেই মানুহজনক ৰেগুলাৰ আমি কেনেকে কৰিম? কাৰণ ৰেগুলাৰ বুলি এডভাৰটাইজ কৰিলে তেতিয়া আৰু বহুত চোকালৰে আবেদন কৰিলেহেঁতেন। এপইণ্টমেণ্টৰ সময়ত যিটো হ'ব সেইটোৱে কৰিব লাগিব। এইবাৰো আমি টেটৰ টিচাৰক ৰেগুলাৰাইজ কৰিছো বাই কলিং দেম ফৰ আনাডাৰ ইণ্টাৰভিউ। আজি মই বুজাই দিছো, সদায় বিতৰ্কটো আহে। চন্দ্ৰমোহন পাটোৱাৰী আৰু মই দুইজনে BA পাছ কৰিছো, এডভাৰটাইজ কৰিছো কন্ট্ৰেকচুৱেল বুলি। গতিকে পাটোৱাৰী ডাঙৰীয়া তাত আবেদন নকৰে যে মই কন্ট্ৰেকচুৱেল নকৰো। কন্ট্ৰেকচুৱেল বুলি লৈ তেওঁক 10 বছৰ পিছত মই ৰেগুলাৰাইজ কৰি দিলো। তেতিয়া পাটোৱাৰী ডাঙৰীয়া কোৰ্টত যাব, কোৰ্টত গৈ ক'ব এডভাৰটাইজত আপোনালোকে কিয় কন্ট্ৰেকচুৱেল বুলি লিখিছিল, নহ'লেতো ময়ো এপইণ্টমেণ্ট ল'লোহেঁতেন। সেইকাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ নিয়ম আছে যে কোনো কৰ্মচাৰী কন্ট্ৰেকচুৱেলক ৰেগুলাৰাইজ কৰিব নোৱাৰে উইদাউট ডিউ প্ৰচেছ অফ ল। তাৰ ব্যৱস্থা আমি ক'ত কৰিছো? কন্ট্ৰেকচুৱেল কৰিব নোৱাৰো কাৰণে আমি চাকৰি 60 বছৰ কৰি দিছো। এইবাৰ আমি মেডিকেল 100% ৰিইম্বাৰ্সমেন্ট লৈ আহিছো। আচল কথাতকৈ আমি বেছি কৰিছো। এপইণ্টমেণ্ট দিওঁতে যি বুলি কৈছিলো তাতকৈ আমি 300 গুণ বেছি ফেচিলিটি দি আছো। এইবিলাক হৈছে চৰকাৰ চলোৱাৰ আৰ্ট ক্ৰাফ্ট। সেইকাৰণে ভাৰতত ক'তো ইউজুৱেলি লেফ্টক চৰকাৰ চলাব নিদিয়ে, বিকজ দে উইল ব্ৰিং এনাৰ্কি। মাননীয় অধ্যক্ষ মহোদয়, মই ৰাইজে কৈছো, ৰাইজে নিদিয়ে বুলি কৈছো, মইতো দিয়া নিদিয়াৰ মালিক নহয়। গভৰ্ণমেণ্ট এমপ্লয়িজৰ কাৰণে এইবাৰ আমি কেইটামান লেণ্ডমাৰ্ক ডিচিশ্যন আনিছো। এটা হ'ল 2005ৰ আগত এপইণ্টমেণ্ট প্ৰচেছ আৰম্ভ হ'ল, কিন্তু কিবা কাৰণত এপইণ্টমেণ্টখন 2006ত পালে। আমি তেওঁলোকক OPS-লৈকে লৈ যাম। NPS-ৰ জেগাত তেওঁলোক OPS-ত যাব। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ 30,000 নতুন কৰ্মচাৰী OPS-ত অন্তৰ্ভুক্ত হ'ব। যিসকলে UPS-ত যাব খোজে আমি UPS-ত যাব সুবিধা দিম। সকলোতকৈ ডাঙৰ কথা, মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনা, য'ত আজিৰ দিনত 2,10,000 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে ৰেজিষ্টাৰ কৰিছে, এতিয়াৰ পৰা মেডিকেল কলেজ, কেঞ্চাৰ হস্পিটেলত তেওঁলোকে কেছলেছ ট্ৰিটমেণ্ট পাব। আৰু এই বছৰৰ শেষৰ ফালে নাৰায়ণ হৃদয়ালয় হওক, এপ'ল' হওক, তাতো আমি কেছলেছ ব্যৱস্থা ৰূপান্তৰকৰণৰ দিশত আমি এই ব্যৱস্থাটোক আগুৱাই লৈ যাম। সকলোতকৈ ডাঙৰ কথা হৈছে যে NHM, সৰ্বশিক্ষা, যিবিলাক এনেকুৱা ধৰণৰ ছ'চাইটিত কাম কৰে, চৰকাৰী কৰ্মচাৰী নহয়, তেওঁলোককো এইবাৰ আমি মেডিকেল ৰিইম্বাৰ্সমেন্টৰ সুবিধা কৰিম। NHM, SSA ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিইম্বাৰ্সমেন্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো। অংগনবাদী, আশা কৰ্মী, মিড ডে মিল ৱৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পে যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত, তেওঁলোকে
হাউচ ৰেণ্ট এলাউন্স নাপায় এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছো আৰু NHM SSA কাম কৰা কৰ্মচাৰীসকলৰো যাতে এটা নিজৰ ঘৰ হয় তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো আমাৰ যি ইয়েৰ অফ বুকছ আছে ইয়েৰ অফ বুকছত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছো গ্ৰন্থমেলা পাতিলে সহায় 1000 সৃষ্টিশীল লিখকলৈ 25,000 টকাৰ সাহায্য আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1000 টকা দিম যাতে তেওঁলোকে গ্ৰন্থ কিনিব কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিচত জমা দিব লাগিব গাড়ী লোনো দিম ঘৰৰ লোনো দিম প্ৰফেচাৰখিনিক পোষ্ট নাথাকিলেও আমি প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰিম তেওঁলোকক নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ছেমিনাৰত আমি যোৱাৰ ব্যৱস্থা কৰি দিম দুটা মেজৰ এনাউন্সমেণ্ট আমি অসমত বৰ্তমান গোটেই ভাৰতত কেঞ্চাৰ ট্ৰিটমেণ্টৰ প্ৰটন থেৰাপি মেচিন এপল' হস্পিটেলত আছে আৰু বোম্বাই টাটা মেমৰিয়েলত আছে গভৰ্ণমেণ্ট ছেক্টৰত ভাৰতৰ ভিতৰতে প্ৰথম প্ৰটন থেৰাপি প্ৰটন বিম থেৰাপি উইল কাম টু গুৱাহাটী এখন অসমৰ ভৱিষ্যত অসমৰ স্বপ্নৰে আমি এইবাৰৰ বাজেটখন আপোনালোকৰ মাজলৈ লৈ আহিছো বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক ধন্যবাদ জনাইছো কোনো নতুন টেক্স নাই বৰঞ্চ চাহ উদ্যোগক কেঁচা পাতৰ ওপৰত যি কৰ আৰোপণ কৰা হয় তাক আমি 2 বছৰৰ কাৰণে ৰেহাই দিছো মাহত 15,000 টকালৈকে উপাৰ্জন কৰা সকলো ব্যক্তিক আমি প্ৰফেশ্যনেল টেক্সৰ পৰা ৰেহাই দিছো এতিয়া দোকান পোহাৰত কাম কৰা আমাৰ কৰ্মচাৰীসকলে প্ৰফেশ্যনেল টেক্স দিব নালাগিব কাৰণ সকলোৰে দৰমহা প্ৰায় 15,000ৰ তলত তাৰো সুবিধা পাব প্ৰাদেশিকসকলৰ লগতে গাঁওবুঢ়াৰ দৰমহা বৃদ্ধি আমাৰ আশা অংগনবাদী দৰমহা বৃদ্ধি তাৰ লগত বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচিত কাম কৰা লোকসকলৰ প্ৰতিও দৰমহা বৃদ্ধি 60 বছৰলৈকে চাকৰি ফুল মেডিকেল ৰিইম্বাৰ্ছমেণ্ট আমি ৰাইজে ভোগ কৰি থকা বহুতবোৰ সমস্যা কৰ্মচাৰীসকলৰ OPSৰ সমস্যা বহুতবোৰ সমস্যা আমি এই বাজেটৰ জৰিয়তে দূৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছো এখন নতুন অসমৰ সপোনেৰে অত্যন্ত শক্তিশালী বাজেট এখন আগবঢ়োৱাৰ বাবে নিৰ্বাচনৰ বছৰতো আমি আমাৰ লক্ষ্যৰ পৰা বিচলিত নহয় দূৰলৈকে চিন্তা কৰিব পৰা এখন বাজেট উপস্থাপন কৰাৰ বাবে মই বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক আকৌ এবাৰ ধন্যবাদ জনাইছো